করুতা বিষ্ণু কামা কৌতিজিতা জগত ধাতা সাধুবা রাঘি রাঘি তাল তাল একটা একটা আরে পর রুখা দোরি রে পর রুখ প্রভু দিলা দোরি খন যাক
এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভূমিভাৰ হৰণৰ হেতু মোৰ যুগে যুগে অৱতাৰ দুষ্টক দমন সন্তক পালন কৰি এই জীৱকুলৰ ৰক্ষাভাৰ কৰিছোঁ অৰ্পণ কাৰণ আমি এই বিষ্ণু আমি এই ওমকাৰ ঈশ্বর পরম বিষ্ণু সচিদানন্দ বিগ্রহ অনাদির গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ মৈত্ৰৰ ৰত্ন ৰাজ্য বিজয় সিংহ আৰু তেওঁ পুত্ৰ পত্নী সহ মোৰ পৰম ভক্ত কিন্তু তেওঁ দ্বিতীয় পত্নী পুত্ৰ ৰঞ্জিত মহা অত্যাচাৰী তেওঁ নিজ কৰ্মৰ ফল নিজেই ভোগ কৰিব বাৰু মোৰ ভক্ত বিজয় সিংহ আৰু তেওঁ পুত্ৰ বিশ্বজিতক এবাৰ পৰীক্ষা কৰি চাব লাগিব কৃষ্ণ
কৃষ্ণ নারায়ণ হে রাম আজি আমার পরম সৌভাগ্য কারণ কারণ লক্ষ্মীপতি নারায়ণক আমি স্বচক্ষুৱে লভিছো দর্শন হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী হে প্রভু কমলালোচন তোমার কি যে অপার করুণা তোমার মহিমা বোঝার যুক্তি এ ভিক্ষুক নারদর কিন্তু একেবারে কঠিন প্রভু দেৱৰক্ষী দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে প্ৰভুৱে নানা ৰূপে লয় অৱতাৰ হে প্ৰভু যিজনে তোমাক কায় মন বাক্যে একত্ৰিত কৰে ধ্যান তেওঁৰ কাষত তুমি সদায় হোৱা আবিৰ্ভাৱ কিন্তু যিজনে কুৎসিত মনেৰে প্ৰভুক কৰে স্মৰণ তেওঁৰ কাষত কিন্তু প্ৰভুৱে কোনোদিন নিদিয়ে দৰ্শন হে প্ৰভু এ ভিক্ষুক নাৰদৰে শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেৱৰক্ষী তোমাৰ সুমধুৰ গীতৰ অমিয়া সুৰেৰে মোৰ মন পাণ কৰিলা শীতল নাৰায়ণ নাৰায়ণ দেৱৰক্ষী প্ৰভু তুমি মোক এক কাৰ্যত সহায় কৰিব লাগিব প্ৰভু দেৱৰক্ষী এই বিশ্ব ব্ৰহ্মাণ্ড চলিছে তোমাৰেই কৃপাত তেনেস্থলত আমিনো তোমাক কি কাৰ্যত কৰিব পাৰিম সহায় দেৱৰক্ষী প্ৰভু মধ্য ৰত্ন ৰাজ্যৰ ৰজা বিজয় সিংহ অ দেৱৰক্ষী আৰু তেওঁৰে পুত্ৰ বিশ্বজিৎ আমাৰ পৰম ভক্ত নাৰায়ণ কিন্তু কিন্তু তেওঁলোকক মই কঠোৰ শাস্তিৰে এবাৰ পৰীক্ষা কৰি চাব বিচাৰো নাৰায়ণ নাৰায়ণ তাত তুমি মোক অলপ সহায় কৰিব লাগিব কিন্তু প্ৰভু দেৱৰক্ষী ভক্তৰ ওপৰত তেনেভাৱে পৰীক্ষা কৰিলে এই নহব জানো মহাপাপ আপোনাৰ দেৱৰক্ষী প্ৰভু তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা নাৰায়ণ নাৰায়ণ সময়ত মই সকলোকে কৰিম সহায় হে মোৰ প্ৰাণ গোপাল দিন তেনেহলে কোৱাচোন প্ৰভু আমিনো কি উপায়ে কৰিব পাৰিম ভক্তৰ ভক্তিৰ পৰীক্ষা তাৰো এক উপায় কৰিছো চিন্তা নাৰায়ণ নাৰায়ণ তুমি বিজয় সিংহক বিষ্ণু যজ্ঞ কৰিবৰ বাবে আজ্ঞা কৰিবা নাৰায়ণ আৰু সেই সময়ত মই বিষ্ণু যজ্ঞৰ আগভাগ বিচৰাম গ্ৰহপতি শনিৰ দ্বাৰা প্ৰভু আৰু যেতিয়া বিজয় সিংহই শনিক পূজা নিদিব আৰু সেই সময়ত বিজয় সিংহই শনিৰ কপনলত পৰি ভুগিব অশেষ নিৰ্যাতন নাৰায়ণ নাৰায়ণ হে নাৰায়ণ শ্ৰীমত নাৰায়ণ নাৰায়ণ নাৰায়ণ
প্রভু দেবরক্ষী চলনাকারী নিশ্চয় চলনাত পাৰ্গত এই কথা মই আগে জানিব লাগিছিল হে প্ৰভু দেবরক্ষী তোমাৰে কৰ্তব্য পালনৰ বাবে এবে মই নিজকে কৰোগৈ প্ৰস্তুত নাৰায়ণ 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 শান্ত ভুজ শয়ন পদ্মনা পদ্মনাভ সুরেশ হে নারায়ণ নারায়ণ হে নারায়ণ Shantakarang Buddhagosayang Padmanabhang Sureshang Padmanabhang Sureshang Vishwadharang Gaganasatisang Meghavarnam Subhangam Meghavarnam Subhangam Narayan 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 Lakshmikanta Kamalanayanam Lakshmikanta Kamalanayanam Jogi Virdhana Ganyam Vande Vishnu Paramahanam Sarvalokaitanam Narayan Narayan ময়ো যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
জগতৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানে সকলোৱে। যদিও বা ঈশ্বৰৰ ইচ্ছাত সুবিশাল কৰ্মজাল কৰিছো ৰচনা, অতীত বাসনা মোৰ মৰিচিকা খেদি কোনোবা অসীম মৰুৰ প্ৰান্তত হ'ল ধাৱবা। হে প্ৰভু নাৰায়ণ, কি যে তোমাৰ বিচিত্ৰ লীলা অপাৰ মহিমা। মায়াত আবদ্ধ আমি চতুৰ্দিশে দেখো তবখাৰ ঘূৰ অন্ধকাৰ। যাওঁ যাওঁ এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
চন্দ্রহরায় ত্রিলোচনায় ভস্মরাগায় মহেশ্বরায় নিত্রায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় নমঃ শিবায় নমঃ জাতিষ্কাৰ কৰিছে আজি মোৰ এই কৈলাসী ভক্তসকলে মোক কয় কৰোণাময় আশুতোষ বুলি কিন্তু নিন্দুকসকলে শ্মশানৰ ভস্মধূলাত ধুঘৰিত ভূত প্ৰেতৰ সংগী আৰু অঘৰী বুলি কৰে তিৰস্কাৰ কিন্তু যিয়ে যেনে হবে নাভাবক কিয় আমি মাথো জগতত দেখুৱাব বিচাৰো যত আহিব তত সৃষ্টিকতাৰ এই বিশাল সৃষ্টিত নাৰায়ণে পালনৰ দায়িত্বভাৰ কৰিছে গ্ৰহণ আৰু আমি যেতিয়া এই পৃথিৱীত অত্যাচাৰ অনাচাৰ আৰু ব্যভিচাৰ আৰম্ভ হয় তেতিয়া আমি ৰুদ্ৰ ৰূপ ধৰি এই পৃথিৱীত শান্তি স্থাপন কৰোঁ যাওঁ আমি নিজ কৰ্তব্যৰ অভিমুখে আর গহয়ধিপতি খানি করিও প্রবেশ পদ ভরে বকুমতি কম্পে থরা থর আর হিমতে পাইলা গোয়া হভার ভিতর রাম হরি রাম হরি ভোলা সর্বজন রাম হরি রাম হরি ভোলা সর্বজন গ্রহ অধিপতি নামর হানি ইতিহাসৰ ৰূপালী পাত যেন কিৰম যুগে যুগে মোৰ নাম সোণালী আখৰে দেবতার পূজা করে মানবে দর্শন পাবন পাবে আর এই ক্ষণিক পূজা করে মানবে দর্শন না পাবন পাবে কারণ যতেই কুপদিষ্ট মন তাতেই প্রলয় যতেই কুপদিষ্টি মন
তাতেই প্রলয়। কিন্তু মৈত্রী মানব বিজয়ী সিংহই গহরাজ অনেক পূজা নকরি পূজা করে মাথো বিষ্ণু। বিষ্ণু এ গহরাজ হানিয়েও পূজার আগভাগ নবজানে। বিষ্ণু তুমি পাহৰি গৈছা মোৰ কোপনলত পৰি এদিন কণ্টকীকে ক্ষীণ ৰূপ ধাৰণ কৰাৰ কথা। আৰু সেই শিৱৰ নন্দন গণেশৰ মন্দ চিহ্ন হৈ মাটিত পৰাৰ কথা। মই এতিয়াই মৰ্ত্যলৈ গৈ লুপ্ত কৰি দিম তোমাৰ নাম। আৰু প্ৰচাৰ কৰিম মোৰ মহিমা নৰ সমাজত। বিজয় সিংহ এইবাৰ চাম, এইবাৰ শান্ত বিষ্ণুৱে কিদৰে ৰক্ষা কৰে। মন্ত্ৰীবৰ মহাৰাজ। আৰু সেনাপতি বীৰসিংহ মহাৰাজ। যৌৱন কালত উষ্ম তেজ শক্তিৰ বলত ৰাজ্যৰ লোভত শত শত ক্ষত্ৰিয়ৰ প্ৰাণ নাশ কৰিলো আৰু কত নৰ নাৰীৰ হিয়াত শোকৰ অগ্নি শিখা জ্বলালো তাৰ কোনো গণনা নাই। কিন্তু জীৱনৰ এই অন্তিম ক্ষণত
মোৰ জড়তা চাপিছে ওচৰ ৰাজ্য লাভৰ তৃষ্ণা আৰু মোৰ মাজত নাই মই বহুত পাপ কৰিলো মন্ত্ৰীবৰ বহুত পাপ মহারাজ নেদেখো তব চিন্তার কারণ রাজ্য রক্ষা করার যদি পাপ হয় তেন্তে পুণ্য আছে কত মহারাজ বাৰু সেনাপতি বেৰিসিংহ মহারাজ কোৱাচোন কোন সুখী এই সংসাৰত আৰু কোনজন প্ৰকৃত পুৰুষ এই বিশ্বত মহারাজ যিয়ে সংসাৰত জন্ম লৈ একান্ত মনে হৰিক চিন্তা কৰি নিজ কৰ্তব্য পালন কৰিছে তেওঁৱে প্ৰকৃত পুৰুষ এই বিশ্বত সঁচা কথা সেনাপতি যিজনে পুৱা গধূলি নিতৌ হৰিক আৰাধনা কৰে তেওঁহে প্ৰকৃত পুৰুষ হে নাৰায়ণ প্রভু মুক হে মাতি সুকা তোরি মাতি সুকা তোরি নারায়ণ 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 দেৱৰ্ষি আমাৰ সকলোৰে প্ৰণিপাত কৰক গ্রহণ সর্বসঙ্গে কল্যাণ আহক আহক দেৱৰ্ষি রাজন দেৱৰ্ষি ইমান ইমান চিন্তান্বিত হই কিহন আলোচনা কৰি আছে দেৱৰ্ষি রাজন ভাবিছো মাথো এই বৃদ্ধ বয়সতে এই ৰাজ্যভাৰ কেনেকৈ পালন কৰি তাৰোপৰি দিনক দিনে অশান্তিৰো বাঢ়ি আহিছে তাকেই ভাবিছো দেৱৰ্ষি নারায়ণ রাজন দেৱৰ্ষি যদিহে তুমি গ্রহণ কৰা মই কিন্তু তোমাক দিব পাৰো এক হিত উপদেশ দেৱৰ্ষি নিশ্চয় রাজন দেৱৰ্ষি শুনাতেন তুমি কালিলৈ প্রভাততে বিষ্ণু পূজা এভাগ আয়োজন কৰা বিষ্ণু পূজা হয় রাজন বিষ্ণু পূজাটো যদি তুমি আয়োজন কৰা তেনেহলে তোমাৰ যত আছে চিন্তা দূৰতে বিদূৰ হব দেৱৰ্ষি উত্তম উপায় নারায়ণ নারায়ণ দেৱৰ্ষি বিষ্ণুৰ বাহিৰে আমাক আৰু সহায় কৰোতা কোনো নাই নিশ্চয় নিশ্চয় মই কালিলৈ বিষ্ণু পূজাৰ কৰিম আয়োজন অতি উত্তম রাজন অতি উত্তম দেৱৰ্ষি তুমি তুমি কালিলৈ প্ৰভাততে বিষ্ণু পূজা এভাগ আয়োজন কৰা আৰু দেখিবা তোমাৰ যত আছে চিন্তা সকলো নিৰাময় হব দেৱৰ্ষি সেনাপতি আৰু মন্ত্ৰীপদ তোমালোকেও এই কাৰ্যত ৰাজনক সহায় কৰিবা যদি বিষ্ণু পূজা আয়োজন কৰা তোমাৰ লগতে ৰাজ্যৰ সকলোতে মংগলে মংগল বিষ্ণু ভক্তৰ সংগ এ লৈবা প্ৰথমত হে গুৰু মানি খুচুৰ এৰিবা
নহয়? নিশ্চয় দেৱৰ্ষি। মই বিদায়হে মাগিছোঁ। নাৰায়ণ, নাৰায়ণ। সেনাপতি মহাৰাজ আৰু মন্ত্ৰীবৰ, মহাৰাজ দেৱৰ্ষিৰ কথা শুনিলেনে? আমি অতি শীঘ্ৰেই বিষ্ণু পূজাৰ আয়োজন কৰিব লাগিব। ভাল মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক। বলক মহাৰাজ। প্রবেশ সভা মাজে, রত্নার কুমার আরে পদ বহুমতি কম্পে সভার আরে রাম হরি রাম হরি বদন রত্না রাজ্যর রজা বিজয় সিংহর দ্বিতীয় পত্নীর পুত্র নাম মোর রঞ্জিত। ৰাজ্য মানে সহায় কৰি আহিছো পিতাক মই ৰাজ্যৰ ৰাজ কাৰ্যত থিয় দিছো মই ৰাজ্যৰ বিপদকালত সকলোৰে আগত। সেই হেতুকে ৰত্নাৰ ৰাজ চাকৰৰ পৰৱৰ্তী অংশীদাৰ হ'ব লাগে মই। কিন্তু শুনিবলৈ পাইছো পিতৃদেৱে হেনো ৰাজ্যভাৰ গতাব দাদা বিশ্বজিত। নাই, ই কেতিয়াও হ'ব নোৱাৰে, হ'ব দিব নোৱাৰি। যাওঁ এই মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। প্রবেশিলা সভাবারে রত্নার কুমার সঙ্গে চলে ভাতৃতারা দেখিতে
ভিতৰ ৰাম হৰি ৰাম হৰি বুলালি হৰি বুলালি ৰন্তৰা ৰাম হৰি ৰাম হৰি বুলালি ৰন্তৰা ভাই সুজিত, দাদা কালি ৰাতি মই দেখিলো এক অদ্ভুত খবৰ। কোনোবাই যেন মোক কাণে কাণে কয়, বিশ্বজিৎ বিশ্বজিৎ তোৰ আৰু বেছি দিন নাই, অতি সোনকালে শত্ৰুৱে তোক গ্ৰাস কৰিব, এই ৰাজ্য এৰি আঁতৰি যাব লাগিব তই। দাদা ভাই দাদা সঁচাই হ'ব নেকি সপোনৰ বাণী? দাদা এইবিলাক তোমাৰ ভুল ধাৰণা। সপোন সপোন সদায় সপোনে। তুমি এইবিলাক সাধাৰণ চিন্তা বাদ দিয়া। দাদা পিতাৰ বিষ্ণু পূজাৰ হৈছে সময়, যাওঁ আমি পিতাৰ ওচৰলৈ। হয় ভাই, বিষ্ণু পূজাৰ সময় সমাগত, ব'লা। ব'লা দাদা। নমো নমো নারায়ণ অগতিৰ গতি, কৃপা কৰা প্ৰভু মোক কৰিছো নিজ গুণে তুষ্ট হোৱা তুমি নাৰায়ণ, অধম মনুষ্যময়ী পখিলো হৰণ, অধম মনুষ্যময়ী পখিলো হৰণ। হে প্ৰভু নাৰায়ণ, কি দি পুজিম তোমাৰ ৰাতুল চৰণত, যি দিছো ভক্তি অঞ্জলি তাতে নিজ গুণে তুষ্ট হৈ দেখা দিয়াই অধম, দেখা দিয়া। রাজন 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 কোন কোন তুমি? মই হে গহপতি শনি রবির নন্দন। শনি, তুমি তুরন্ত বিষ্ণু পূজা ত্যাগ দি
এখনিক পূজাৰ শনি পাখণ্ড দেৱতা মই বিষ্ণুক বাদে আন কোনো দেৱতাক পূজা নিদিওঁ ইমান অহংকাৰ সামান্য মানৱ হৈ দেৱতাক কৰা অপমান চাওঁ বাৰু বিষ্ণুৱে তোক এইদৰে ৰক্ষা কৰে বৃদ্ধজনৰ ওপৰত অস্ত্ৰ প্ৰহাৰ কৰিবলৈ তোৰ লাজ লগা নাই মোৰ হলে অমানসিক অত্যাচাৰ মই নকৰো সহ্য বৃদ্ধৰ লগতে তোক হত্যা কৰো সেই হওক ৰাজন ভুল কৰিলা তুমি এই গহৰাজ হনিক বন্দী কৰি তোমাৰ ৰাজ্য মই ভস্মীভূত কৰিম হে ভগৱান এই ৰত্না ৰাজ্যৰ প্ৰজাসকলক এই শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা নহলে যে ধ্বংস হ'ব এই সোণাময় ৰাজ্য যাওঁ এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ধীরা
রাম হরি রাম হরি বুলা নিরঞ্জন বুলা নিরঞ্জন রাম হরি রাম হরি বুলা
যায়। আরে হ ভাবা যে রবে হয় জৈত জয়া খুর আরে হে সরে হেনাপতি গান্ধী গয় খুর ও আরে এহি মাতে পাইরা গোয়া ভারভি তর আরে রাম হরি রাম হরি পুরা হর্ব জন ভদ্রে বিজয়া খুন প্রজাপতি চন্দ্রা খুন আর মোহকাল আরেক করা দৈত্যপতি দৈত্য রৌরকে জন্ম ললো আমি দৈত্য কুলট নিন্দ করে মানব স্বর্গর হেই দেবতা ঘুমাছে ও ভদ্রী দেবতা ঘুমাছে তার বাবে কোনো চিন্তা নকৰিবা থাকোতে বিজয় আকু কোনে পৰে আমাৰ চিন্তা কৰিব দৈত্যপতি এইবাৰ দেৱতাই হওক বা মানৱেই হওক কাকো মই নকৰিম ক্ষমা। আদেশ কৰা দৈত্যপতি উচিত শিক্ষা দিবে দেৱতা আৰু মানৱ ধন্য ধন্য ভাতৃ দৈত্যর শক্তিরে পরিচয় দি গর্বিত হম আমি দৈত্য কুলত বিজয়র ধবজা উড়ুয়াব লাগিব আমি ত্রিনিয় কিন্তু ভয় হত তার আগতে দেবাদিদেব মহাদেব দুষ্ট কৰি লাভ কৰিব লাগিব অমরত্ব বল মই ঘূৰি নহা পৰ্যন্ত আমাৰ ৰাজ্য পাৰিব ভালদৰে তাৰ বাবে কোনো চিন্তা নকৰিবা দাদা যাওক যাওক দাদা ভোলানাথৰ ওচৰত অমৰত্ব বৰৰ হেতু তেন্তে কৰাল জয়ত ধৰি মেদিনী কপাই এই মুহূৰ্ততে যাত্ৰা কৰো মই কৈলাসী কৰে জয় যাত্ৰা পৰিচয় খুৰা জয় যাত্ৰা পৰিচয় খুৰা আবিৰ গান এ চলি যাই জয়া খুৰ চলি যাই জয়া খুৰ কৈলাস শিখৰে কৈলাস শিখৰে ও থাই থাও চিঠাই তোমাকে চাকরি রাখিল সেনাবাৰী জয় বল আমি নিজ কৰ্তব্যৰ হেতু
উৎপীড়নতে জৰ্জৰিত আজি মই সেয়েহে ৰাজ কাৰ্যভাৰ ভালকৈ পালন কৰিব পৰা নাই গতিকে সামাজিক নীতি আৰু বিধিমতে মোৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিতক ৰাজসিংহাসন অৰ্পণ কৰিব খুজিছোঁ মহাৰাজ আপুনি জীৱিত থকা অৱস্থাত কি কাৰণে ৰাজ্যভাৰ কৰে অৰ্পণ মন্ত্ৰীবৰ মহাৰাজ মায়া মোহে আৱৰাই সংসাৰ অতিকে বিষময় গতিকে বাকী থকা কালছোৱা মই হৰিতে ভজিব বিচাৰোঁ মহাৰাজ তেন্তে মহাৰাজ আপোনাৰ পুত্ৰ বিশ্বজিতেই হ'ব ৰাজসিংহাসনৰ উপযুক্ত তেন্তে ৰাজ্যৰ চাৰিওফালে ঘোষণা কৰি দিয়া যাওক যে মোৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিত হ'ব এই ৰাজ্যৰ ৰাজ অধিকাৰী সেনাপতি ইয়াতে তোমাৰ মতামত কি আপোনাৰ আজ্ঞাবাহী সেনাপতি মই কিন্তু কিন্তু সেনাপতি তুমি মনে মনে কি ক'ব বিচাৰিছা অপৰাধ নধৰিব মহাৰাজ সেনাপতি তুমি জনা উচিত মই ৰত্নাৰ ৰজা গতিকে মোৰ আগত কোনো কথা গোপন কৰিবলৈ চেষ্টা নকৰিবা ক'লে আপুনি কি জানি সেনাপতি তেন্তে তুমি এই ৰাজ্যৰ ধ্বংসৰ কামনা কৰিছা জানে মহাৰাজ তেন্তে তেন্তে কি ৰঞ্জিত 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 মোৰ ঔৰসৰ সন্তান গতিকে সি অবাধ্য কেতিয়াও নহয় যোৱা মোৰ তিনিও পুত্ৰকে এই ৰাজসভালৈ মাতি আনা ভাল মহাৰাজ যোৱা অদম পুত্ৰগণৰ পৰিপাত কৰিব উঠা বাচা উঠা ঈশ্বৰে তহঁতৰ মংগল কৰক আজি এক শুভ ক্ষণৰ বাবে মই তহঁত তিনিওকে এই ৰাজসভালৈ মাতি আনিম পুত্ৰ বিশ্বজিৎ তই এই ৰত্না ৰাজ্যৰ ৰাজসিংহাসনৰ দায়িত্ব গ্ৰহণ কৰি পিতৃৰ প্ৰতি পুত্ৰৰ যি কৰ্তব্য তাক পালন কৰ মই আপোনাৰ ভৰি কৰিছো পিতা মোক ৰাজ্যৰ গধুৰ ভাৰ নিদিব বিশ্বজিৎ মোক ক্ষমা কৰক পিতা বিশ্বজিৎ দাদা পিতাই উচিত কথাই অৱতাৰণা কৰিছে তুমিয়েই জ্যেষ্ঠ স্বৰূপে ৰাজসিংহাসন গ্ৰহণ কৰি পিতাক মুক্ত কৰি দিয়া পুত্ৰৰ কৰ্তব্য ধন্য ধন্য পুত্ৰ মোৰ সুজিত তেন্তে কালিলৈ মই বিশ্বজিতক ৰাজসিংহাসন অৰ্পণ কৰিম পুত্ৰ ৰঞ্জিত পিতা তই দেখোন মনে মনে থাকিলি নাই নাই পিতা এই বৈ মাতৃ সন্তান হোৱা বাবে মই মনে মনে আছো মইতো কোনো প্ৰতিবাদ কৰা নাই কৰক পিতা দাদা বিশ্বজিতকে কৰক ৰাজসিংহাসন অৰ্পণ ময়ো দিম পুষ্টিত উপহাৰ বিশ্বজিত দাদাক ৰাজ কাৰ্যত ৰঞ্জিত আক্ষেপ নকৰিবা দাদা পিতাৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰি পালন কৰা পুত্ৰৰ কৰ্তব্য জানো জানো পুত্ৰ তই মোৰ অবাধ্য কেতিয়াও নহওঁ কিন্তু কিন্তু জ্যেষ্ঠ পুত্ৰ হৈ বিশ্বজিতে মোৰ আদেশ অৱজ্ঞা কৰিছে মোক ক্ষমা কৰক পিতা বিশ্বজিৎ এই ৰাজ্যভাৰ মোৰ বাবে শ্ৰেয় নহয় পিতা মুখ বন্ধ কৰ বিশ্বজিৎ মই আপোনাৰ আদেশ অৱজ্ঞা কৰা নাই পিতা মোক মোক বুজিবলৈ চেষ্টা কৰক
বাৰে বাৰে তোৰ একেই বচন। তেন্তে তই কিয় জ্যেষ্ঠ পুত্ৰ হৈছিলি? ভীৰু কাপুৰুষ তই। মনত ৰাখিবি, পিতৃৰ ঋণৰ পৰা তই এতিয়াও মুক্ত হোৱা নাই। বিশ্বজিৎ, মই বুজিছো। ৰাজ্যভাৰ মোৰ বাবে শ্ৰেয় নহয় পিতা। বিশ্বজিৎ, তই তই মোৰ আদেশ অৱজ্ঞা কৰিলি। বেশ বেশ, তেন্তে তই মোৰ দ্বিতীয় আদেশ শুন। এয়া তোৰ অতিকে মৰমৰ ভাতৃ সুজিত। আহ সেইফালে। এয়া এয়া চা, ৰত্নৰ ৰাজ্যৰ হীৰৰ মুকুট। এহাতে ৰত্ন ৰাজ্যৰ হীৰৰ মুকুট, আনফালে তোৰ কঁকালত ওলমি থকা তৰোৱাল উলিয়াই ল আৰু তোৰ ভাতৃৰ মুণ্ড ছিঙি মোৰ হাতত তুলি দে। কোনটো গ্ৰহণ কৰিবি? কোনটো গ্ৰহণ কৰিবি? ভাতৃ হত্যা কৰিবি নে ৰাজমুকুট গ্ৰহণ কৰিবি? ভাতৃ হত্যা কৰিবি নে ৰাজমুকুট গ্ৰহণ কৰিবি? ভাতৃ হত্যা কৰিবি নে ৰাজমুকুট গ্ৰহণ কৰিবি? মই ভাতৃঘাতী হব নোৱাৰো পিতা। পিতা, আপোনাৰ ইচ্ছামতেই কৰক। আপোনাৰ ইচ্ছামতেই কৰক পিতা। ধন্য পুত্ৰ মোৰ বিশ্বজিৎ। উঠ উঠ বাছা। বাছা, উপযুক্ত জনক ৰাজ্যভাৰ গতাবলৈ নাপালে মই যেন শান্তি নাপাম। গতিকে কালিলৈ মই তোক ৰাজ্যভাৰ অৰ্পণ কৰি ময়ো শ্ৰীহৰিৰ সাধনাৰ বাবে বানপন্থে কৰিম ভ্ৰমণ। সেনাপতি মহাৰাজ, আৰু মন্ত্ৰীবৰ আৰু মোৰ পুত্ৰসকল, পিতা ব'লা এতিয়া আমি নিজ কাৰ্যত হওঁ অগ্ৰসৰ। ভাল মহাৰাজ। নোৱাৰিলো আৰু মনৰ আশা পূৰণ কৰিব। চৰকাৰে দেৱতা হৈ মধ্যৰে অন্ধকাৰ কাৰাগাৰত এটুপি পানী আৰু এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। বিজয়ী সিংহ, মই যদি কেনেবাকৈ মুক্তি পাওঁ, তোৰ ওপৰত মই ভীষণ প্ৰতিশোধ ল'ম। কোন ক'ত আছা? মোক মুক্ত কৰি দিয়া এই নৰক যন্ত্ৰণাৰ পৰা। করুণাময় প্রাণ করুণাময় নারায়ণ নারায়ণ মহারাজ খনি দেবতা, দেৱৰ্ষি, তুমি তুমি মৈত্ৰৰ কাৰাগাৰত বন্দী। আহক আহক দেৱৰ্ষি, মোক মুক্ত কৰি দিয়ক এই কাৰাগাৰৰ পৰা। কিন্তু কিন্তু তুমি
অৱস্থা কোনে কৰিলে? কি কম দেৱৰ্ষি, অ পূজাৰ আগভাগ বিচাৰি আহোঁতে বিজয়ী সিংহই মোক বন্দী কৰিলে। তুমি স্বৰ্গৰ দেৱতা হৈ এই সাধাৰণ মানৱৰ হাততে বন্দী হলা। দেৱৰ্ষি, চি 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 ও এয়া দেখোন বহুত অপমানৰ কথা। দেৱৰ্ষি, বাৰু 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 তোমাক কোনেও নেদেখাৰ আগতে মই তোমাক মুক্ত কৰি দিওঁ। নাৰায়ণ নাৰায়ণ দেৱৰ্ষি, পিছে তুমি এতিয়া কি কৰিবা? তুমি মই তুমি মই এতিয়া কি কৰিম? এতিয়া মই কি কৰিম? এতিয়া মই কওঁ শুনা, তুমি কি কৰিবা এতিয়া? দেৱৰ্ষি, তুমি শস্য গহৰাজ শনি, তোমাৰ কুদৃষ্টি পৰিলে যে ধ্বংস অনিবাৰ্য হয়। এই কথা বুজাই দিয়া তুমি বিজয় সিংহ। বিজয়ী বিজয় সিংহক বুজাই দিয়া তোমাক বন্দী কৰা পৰিণাম কি হ'ব পাৰে। উত্তম দেৱৰ্ষি, নাৰায়ণ বিজয়ী সিংহক দেখাই দিম যে এই গহৰাজ শনিৰ উপচক্ৰান্তৰ কথা। অতি উত্তম অতি উত্তম অতি উত্তম। তুমি বিজয় সিংহৰ ওপৰত প্ৰতিশোধ লোৱা। লম দেৱৰ্ষি, বিজয়ী সিংহৰ ওপৰত সিখন প্ৰতিশোধ লম। এইবাৰ বিজয়ী সিংহক পথত ভিক্ষাৰী কৰিম দেৱৰ্ষি। অতি উত্তম গহৰাজ, অতি উত্তম। গতিকে তুমিও যোৱা বিজয় সিংহৰ কাষে আৰু ময়ো যাওঁ অন্য এটি কাৰ্য সাধনৰ বাবে। ভাল দেৱৰ্ষি, বিজয়ী সিংহ, এইবাৰতো কোনে ৰক্ষা কৰিব? মই তোৰ দ্বিতীয় পত্নীৰ পুত্ৰ ৰঞ্জিতৰ লগ হৈ প্ৰথমে বিশ্বজিতক তোৰ হতুৱাই নিৰ্বাসন দণ্ড দিয়াম, আৰু তাৰ পাছত তোক ৰঞ্জিতৰ হতুৱাই এই ৰাজ্যৰ পৰা বাহিৰ কৰি পথৰ ভিক্ষাৰী কৰিম। পথৰ ভিক্ষাৰী। চাম এইবাৰতো বিষ্ণুৱে কিদৰে ৰক্ষা কৰে। ভোলানাথৰ তপস্যাৰ বাবে আহি পালোহি মই গন্তব্য অৰণ্য। এই স্থানতেই মই ভোলানাথক কৰো তপস্যা। ওম নমঃ শিৱায়।
শুনা দৈত্যৰাজ এয়া নহয় তপস্যাৰ উপযোগী তুমি অতি শীঘ্ৰেই স্থান কৰা ত্যাগ মই দেৱতী নয়ন কোনে কৰে দৈত্যমাৰী এক দেৱতাৰে চক্ৰান্ত কোন হেৰো গৰ্বিত দেৱতা নুশুনো তহঁতৰ সেইটো পদে পৰাজয় কৰি অমৰাৱতীপুৰ লাভ কৰি ৰাজসিংহাসন দাস ৰূপে খেলিব লাগিব তহঁতি এই জয়াসুৰক তুমি মহাভুল কৰিলা বিশ্বজিৎ যেনেকৈ তোমাৰ প্ৰথমা পত্নী সন্তান স্বৰূপে জ্যেষ্ঠ ঠিক তেনেকৈ এই ৰঞ্জিতো দ্বিতীয় পত্নীৰ সন্তান স্বৰূপে জ্যেষ্ঠ বিশ্বজিতে ৰাজ সিংহাসন পাব পাৰে আৰু মই কি পাব নোৱাৰো কিয় বিশ্বজিৎ কুমাৰ সৌৰকে জন্ম দিয়া সন্তান আৰু মই কি নহয় মই কি তোমাৰ সন্তান এয়া কেতিয়াও হ'ব নোৱাৰে হ'ব দিব নোৱাৰো চলে পৰে কিম্বা কৌশলে হলেও আৱশ্যক হলে মই বিশ্বজিতক কৰিম হত্যা। নমস্কাৰ যুৱৰাজ। কোনটো কিবা হেতু বাবে বিচাই ৰাজ উদ্যান খং নকৰিবা যুৱৰাজ, মইহে গহপতি শনি ৰবিৰ নন্দন। তোমাৰ উদ্দেশ্য সিদ্ধিৰ বাবেই মোৰ আগমন। মোৰ উদ্দেশ্য সিদ্ধিৰ বাবে তোমাৰ আগমন? যুৱৰাজ, তোমাৰ উদ্দেশ্য সিদ্ধিৰ বাবেই মোৰ আগমন। কোৱা বুজাই কোৱা। শুনা, প্ৰথমে তুমি এটা কাম কৰা। প্ৰথমে তুমি বিশ্বজিতক নিৰ্বাসন দণ্ড দিয়া, তাৰ পাছত তুমি এই ৰত্নাৰ ৰজা হ'ব পাৰিবা। বিশ্বজিতক নিৰ্বাসন দণ্ড? যুৱৰাজ। কিন্তু কেনেকৈ? তাৰো উপায় আছে যুৱৰাজ। শুনা, মই ব্ৰাহ্মণ ৰূপ লৈ ৰত্নাৰ ৰাজসভাত বিশ্বজিতে মোক হত্যা কৰিব খুজিছিল বুলি ৰজাৰ আগত কমগৈ, আৰু এই হত্যাৰ অপৰাধতে ৰজাই বিশ্বজিতক নিৰ্বাসন দণ্ডৰ ঘোষণা কৰিব। আৰু বিশ্বজিত যেতিয়া ৰাজ্য এৰি গুচি যাব, তেতিয়াই তুমি বিশ্বৰজাকো ৰাজ্যৰ পৰা বাহিৰ কৰি ৰজাৰ ৰজা হ'ব পাৰিবা। কেনে হ'ব বন্ধু? উত্তম, অতি উত্তম বন্ধু। কিন্তু বন্ধু, আৱশ্যক হলে সজিতক তুমি হত্যা কৰিবা। সজিতক হত্যা? সজিতক হত্যা। সজিতক হত্যা? সজিতক হত্যা। হত্যা।
মহাৰাজ আৰু সভাসদসকল, মহাৰাজ আজি মোৰ অতিকে আনন্দৰ দিন। মোৰ জ্যেষ্ঠ পুত্ৰ হ'ব এই ৰাজ সিংহাসনৰ অধিকাৰী। মন্ত্ৰীবৰ আৰু সেনাপতি মহাৰাজ বিশ্বজিতক মাতিব লাগিছিল। মহাৰাজ মোক ৰক্ষা কৰক মহাৰাজ, মোক ৰক্ষা কৰক। ব্ৰাহ্মণ, মহাৰাজ তোমাৰ তোমাৰ কি হৈছে? মহাৰাজ মহাৰাজ আপোনাৰ আপোনাৰ পুত্ৰ বিশ্বজিৎ। মোৰ পুত্ৰ বিশ্বজিৎ? মহাৰাজ মোৰ পুত্ৰ বিশ্বজিৎ কোৱা ব্ৰাহ্মণ, কোৱা। মোৰ গাত অকণো দুখ নাই মহাৰাজ। ব্ৰাহ্মণ, কি হৈছে নোকোৱা কিয়? আপোনাৰ পুত্ৰ বিশ্বজিতে আপোনাৰ পুত্ৰ মোৰ বিশ্বজিতে পুত্ৰ বিশ্বজিতে মিছা অপবাদত মোক হত্যা কৰিব খুজিছিল। মহাৰাজ মই যেনে তেনে প্ৰাণ ৰক্ষা কৰিলো মহাৰাজ। মোৰ পুত্ৰ বিশ্বজিতে ব্ৰাহ্মণক হত্যা কৰিব খুজিছে? নাই মহাৰাজ হে ভগৱান, এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয়? মোৰ পুত্ৰ বিশ্বজিতে ব্ৰাহ্মণক হত্যা কৰিব খুজিছে। মহাৰাজ 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 আপুনি আপুনি ইয়াৰ অতি সোনকালে বিচাৰ কৰক, নহলে নহলে সি মোক হত্যা কৰিব মহাৰাজ। ব্ৰাহ্মণ, মই ইয়াৰ নিশ্চয় বিচাৰ কৰিম। সেনাপতি মহাৰাজ যোৱা, মোৰ সেই কুলাংগাৰ পুত্ৰ বিশ্বজিতক এই ৰাজসভালৈ মাতি অনাগৈ। যোৱা। মহাৰাজ মোৰ পুত্ৰ বিশ্বজিতে এনে অপকৰ্ম কৰা নাই। পুত্ৰ ক্ষমা কৰক মহাৰাজ, ক্ষমা কৰক। পিতা পিতা দাদা মৃত্যুকে পিতা, এইবিলাক সকলো চালনা পিতা। নহয়, তাৰ আজি ক্ষমা নাই। মহাৰাজ পিতা, কিবা হেতু মতালে আমাক? কিবা কাৰ্য কৰিম সাধন? কোন তোৰ পিতা? কুলাংগাৰ পুত্ৰ? পিতা তোৰ মুখ দেখা পালে হয় মহাপাপ। তই এই ৰাজ্যত সানিলি কলংক কালিমা। সানিলো মই কলংক কালিমা? মই একো বুজা নাই পিতা। কওক পিতা, কি দুখ কৰিলো মই? শুন পাখণ্ড, এই ব্ৰাহ্মণক তই কিয় হত্যা কৰিব খুজিছিলি? কি দুখ কৰিলে এই ব্ৰাহ্মণে? ব্ৰাহ্মণক হত্যা? মই এনে অপকৰ্ম কেতিয়াও কৰিব খোজা নাই পিতা। এয়া সকলো চলনা পিতা। ব্ৰাহ্মণ, মই তোমাক কেতিয়া হত্যা কৰিব খুজিছিলো? মিছা অপবাদ কিয় দিছা ব্ৰাহ্মণ? মিছা অপবাদ? মই পূজাৰ বাবে ফুল বিচাৰি যাওঁতে তুমি মোক হত্যা কৰিব বিচৰা নাছিলা? ব্ৰাহ্মণ! মহাৰাজ 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 আপুনি ইয়াৰ অতি সোনকালে বিচাৰ কৰক, নহলে এই মোক হত্যা কৰিব মহাৰাজ। মহাৰাজ মহাৰাজ এইবিলাক সকলো চলনা পিতা। মোক ক্ষমা কৰক পিতা, এইবিলাক সকলো চলনা। বিশ্বজিৎ, তোৰ প্ৰতি আজি মোৰ অলপো ক্ষমা নাই, অলপো দয়া নাই তোৰ প্ৰতি। এই ৰাজ্যৰ ব্ৰাহ্মণক হত্যা কৰিব খোজা অপৰাধত তোক মই দিলো নিৰ্বাসন দণ্ড।
আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। কি শুনিলো মই? বিনা দুখে আজি মোক দিলা, নিৰ্বাসন দিলা। এই কথা সোধাৰ আগত মোৰ মৃত্যু নহল কিয়? হে চন্দ্ৰ সূৰ্য দেৱতাসকল, তোমালোকে এতিয়াও কক্ষচ্যুত হোৱা নাই কিয়? হে প্ৰভু নাৰায়ণ, তুমি এই বিশ্বজিতক এতিয়াও জীয়াই ৰাখিছা কিয়? পিতা, পিতা, মোক নিৰ্বাসন দণ্ড দিয়াতকৈ মোক হত্যা কৰক পিতা, হত্যা কৰক। পিতা, ক্ষমা। নাই, মোৰ আজি ক্ষমা নাই। মোৰ প্ৰতি দয়া নাই। শেষবাৰৰ কাৰণে মোক ক্ষমা কৰক পিতা। আঁতৰি যা, আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। যাম পিতা, যাম, আঁতৰি যাম এই ৰক্ত ৰাজ্যৰ পৰা। এয়া লওক পিতা, আপোনাৰ পুত্ৰৰ ৰাজাভৰণ। আজি এই ৰত্ন ৰাজ্যৰ সকলো বিলাসিতা মই কৰিলো অৰ্জন। যাবৰ পৰত তুমি এই বিশ্বজিতক অপৰাধী বুলি নাভাবিবা। তই পিতা আৰু আইৰ দায়িত্ব লবি। আজিৰ পৰা তোৰ এই দাদা নাই আৰু সেনাপতি ডাঙৰীয়া আৰু মন্ত্ৰী মহোদয়, চাব কোনো বিপদ নহলে এই ৰাজ্যৰ ভিতৰে। আজি ইয়াৰ কোনো ক্ষমা নাই। তেন্তে পিতা, ময়ো যাম দাদাৰ লগত বনলৈ। বলা দাদা, তুৰন্তে আমি ৰাজ্যৰ পৰা বাহিৰ হৈ যাওঁ।
জয় সিংহৰ জীয়াৰী আৰু এই বিশ্বজিতৰ ভগ্নী হৈ তোৰ মুখত এনে কথা কোৱা নাপায় চিত্ৰা ছিঙি দে এই মায়াৰ বান্ধোন বংশৰ কলংক অপদাৰ্থময় পিতা আশীৰ্বাদ কৰিব যেন জন্ম জন্মান্তৰে পাওঁ তব চৰণৰ পদধূলি দেখা দেখা হরিব দেখা হরিব